বুঢ়া মেথা সকলোকে আমি নোৱাই থাকোঁ। এইটো আজি 60 বছৰ 65 বছৰ পৰম্পৰা। সদায় ৰাতিপুৱা 7 বজাত পতাকা উত্তোলন কৰি তাৰপিছত আমি সকলোকে ঘৰে ঘৰে গৈ আমি মাহ হালধিৰে নোৱাওঁ। আৰু তাৰ মাজতো আইসকলে ফূৰ্তি ফাৰ্তা কৰি বিহু গীত গাই নাচি বাগি ফূৰ্তি ফাৰ্তা কৰে। পশ্চিম চাৰিআলি বিহু সন্মিলনৰ জৰিয়তে আমি পশ্চিম চাৰিআলিৰ ৰাইজৰ লগত সংগতি ৰাখি আমি কোচগাঁওবাসীয়ে আজি 65 বছৰ ধৰি আমি মানুহ নোৱা কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। ব'হাগৰ প্ৰথম 1 তাৰিখৰ দিনাখন আমি গাঁৱৰ যুৱক যুৱতী ৰাইজ একত্ৰিত হৈ প্ৰত্যেক ঘৰ গৃহস্থীলৈ গৈ আমি বয়োজ্যেষ্ঠসকলক আমি মাহ হালধি সানি আমি সন্মান প্ৰদৰ্শন কৰোঁ, আমি সন্মান দিওঁ। তেখেতসকলে আমাক আশীৰ্বাদ প্ৰদান কৰে। এই ধৰণৰ আমাৰ যি পৰম্পৰা আজি 65 বছৰ ধৰি আমাৰ মনত পৰা বুলি আমি 65 বছৰত ভৰি দিছোঁ। আৰু জন্মলগ্নৰ পৰাই এই অনুষ্ঠানটো আমাৰ বিশ্বনাথ চাৰিআলিৰ কোচগাঁৱত এই অনুষ্ঠানটো চলি আছে। আপোনাৰ জৰিয়তে অসমৰ বিভিন্ন ৰাজ্যলৈ যে আপুনি যে যি বাৰ্তা প্ৰেৰণ কৰিলে তাৰ কাৰণে আমি আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আপোনাৰ নতুন বছৰৰ শুভেচ্ছা আপোনালৈ জ্ঞাপন কৰিছোঁ। বহুত ধুনীয়া লাগে। আমি একদম সৰুৰ পৰা পাইছোঁ আমাৰ দেউতাহঁতৰ দিনৰে। বহুত ভাল লাগে মানে। মই তেজপুৰত থাকোঁ, 25 বছৰৰ পিছত মই আহিছোঁ। ইমান ভাল লাগে মানে। এই দিনটো আমি পাহৰিব নোৱাৰোঁ। আমাৰ এইটো পৰম্পৰা। এতিয়া নতুন জেনেৰেশ্যনে এইটো দেখিব। বহুত ভাল লাগে। আপুনি এইটো উপভোগ কৰিছে? ভাল লাগিছে নাই? চবেই ভাল লাগে। চব আমাৰ গাঁৱৰ বুঢ়া থেৰাৰ পৰা আদি কৰি গোটেইবিলাক মানুহ আহে। আৰু যিমান বাহিৰত আমাৰ ল'ৰা ছোৱালীবিলাক আছে সেই ল'ৰা ছোৱালীবিলাকে আজিৰ দিনটোৰ কাৰণে বহুত মিছ কৰে বাহিৰত থকাখিনিয়ে। ময়ো বহুত দূৰৰ পৰা আহিছোঁ আৰু ইয়াত আহি ইমান ভাল লাগিছে।